পৰিচয় পৰ্বটো কৈছিলে যে অসম গৰ্ব আজি পাইছে আপুনি আৰু আমাৰ সমূহ যিমান আছে আমাৰ ৰাইজ তাৰ মাজৰ পৰা যদি আৰু আহিব লগা সময়ত আৰু তেনেকুৱা অসম গৌৰৱ ওলাই কিমান ভাল লাগিব আৰু আপুনিও সেই কথাটো কৈছে আজি আপুনি এটা সময়ত আপুনি বিক্ৰেতা হিচাপে গৈছিলে আজি আপুনি কিনিবলৈ আহিছে তো ঠিক তেনেকে আমি আমাৰ যিখিনি বিক্ৰেতা আছে এটা সময়ত তেওঁলোকে যদি গৈ তেনেকুৱা এটা বিজনেছ কৰি পেলাই সেইখিনি গৈ পাই গৈ তেওঁলোকৰ ব্যৱসায়টো ইমান ডাঙৰ হয় তেওঁলোকে আৰু কিনিব পাৰে তো সেইখিনি আমি সেইখিনি জাৰ্নিটো কৰিবলৈ কি লাগে আপোনাৰ এনেকুৱা কি বস্তু আছে কি মূল মন্ত্ৰ আছে মহামন্ত্ৰ আছে সেইটো আমি শিকিলে আমাক যদি কাণত দি দিয়ে আমি আৰু বিজনেছটো আগুৱাই লৈ যাব পাৰিম সেইখিনি আপোনাৰ পৰা জানিব বিচাৰিম আৰু লগতে দুটামান খুব জৰুৰী বস্তু টেকনিকেল বস্তু জানিব বিচাৰিম আপোনাৰ কোৱালিটি কণ্ট্ৰল যিটো ক'লো কেনেকে কৰে আপুনি এতিয়াতো সদায় তাত থাকিব নোৱাৰে আপুনি সদায় চাইও থাকিব নোৱাৰে বাৰে বাৰে যাবও নোৱাৰে তেনেকুৱা অৱস্থাত কোৱালিটিটো কেনেকে মেইনটেইন কৰে কেনেকে এনশিওৰ কৰে যে আপোনাক যোনে দিব তেওঁ কোৱালিটিটো সেইটো 8 ইঞ্চি বিচাৰিছে 8 ইঞ্চিয়ে দিব 8 ইঞ্চি 1 চুটাও আধা ইঞ্চি নহয় 1 চুটাও মানে 1 মিলিমিটাৰো যাতে কম নহয় বা বেছি নহয় কাৰণ সিফালে কিনা মানুহজনে কিন্তু জুখি চাব আচ্ছা আৰু দ্বিতীয় কথাটো হ'ল আপোনাৰ এই যে যিটো টিম এই টিমটো কেনেকে মেনেজ কৰিছে কিমান ডাঙৰ টিম অসমৰ বিভিন্ন জায়গাত আপুনি কাম কৰিছে বিভিন্ন ষ্টৰত সেইখিনি মানুহক কেনেকে তেওঁলোকৰ কেপাচিটি ডেভেলপ কৰিছে আৰু আপোনাৰ বিজনেছৰ লগত মানে আৰু আগুৱাই যোৱাত সহায় কৰিছে সেইখিনি আমাক কওক আৰু সেইখিনি আৰু আমাক জনাওক ধন্যবাদ মোৰ সৌভাগ্য যে মই এতিয়া আপোনালোকৰ লগতো এটা কাম কৰিবলৈ চাগে সুবিধা পাম আৰু মোৰ ইয়াত এতিয়া যিমান গৰাকী মহিলা আছে বা যিমান মেম্বাৰ আছে হয়তো মোৰ ইমান মেম্বাৰ মোৰ দোকানতে আছে এতিয়া ধেমাজি দোকানতে মোৰ ইমান মেম্বাৰ আছে ইয়াত যিমান মেম্বাৰ বহি আছে ইমান মেম্বাৰ মোৰ প্ৰেজেন্ট ধেমাজি দোকানত আছে যেতিয়া সবে ওপৰৰ পৰা নামি আহে প্ৰাৰ্থনা কৰিবলৈ বা হেৰি কৰিবলৈ তেতিয়া কিছুমানে ভয় খাই যায় বাহিৰৰ মানুহে কি কি আহে ये सब खरीदने आए हैं क्या এনেকে বলে কিন্তু নহয় এটা দেখিনি আমাৰ এমপ্লয় জি এমপ্লয় মোৰ দেখিনি মহিলাই আৰু যদি এনে হিসাব কৰিবলৈ যাম পুৰুষ থাকে হাৰ্ডলি 3 জন বা 4 জন হ'ব তেনেকে আৰু মেইনটেইন মানে কি হৈছে যিবোৰ ওয়াৰ্কাৰ লগত কাম কৰিবলগীয়া হয় তিতাকে হা জ্বলা হেতুকে কষ্ট আপোনালোকে কেতিয়াও নাপাবই যেনেকৈ যে মেইনটেইন কৰিবলগীয়া হয় কেতিয়াবা গালি কেতিয়াবা ভাল কেতিয়াবা আকৌ সিহঁতকে খাতিৰ কৰি কেতিয়াবা আকৌ না বিহু হৈছে নহয় আমি সবে মিলি জুলি কাম কৰিলো এটোকে সবে ভাগ কৰিছোন বা তেনেকে এনেকে বহুত এটা হেৰি থাকে মেনেজমেন্টত আৰু এইবোৰ মেনেজমেন্ট মই একচুৱেলি মই নিজেও কৰো সেইখিনি গোটেইখিনি মই নিজে কৰো আৰু মোৰ আটাইতকৈ ভাল লগা কথাৰ মাজতে কওঁ যে যি হাজবেণ্ড মোক কেতিয়াও সাপোৰ্ট কৰা নাছিল মোৰ বিজনেছটো সাপোৰ্ট কৰা নাছিল মই স্কুলৰ টিচাৰ আছিলো এছএফএছত মোক কেতিয়াও সাপোৰ্ট নকৰে ফালে আমাৰ তেখেতৰ পেহিও বহি আছে সাপোৰ্ট কৰা নাছিলে কেতিয়াও মানে নালাগে তেনেকে আৰু স্কুলৰ টিচাৰ কৈছে ল'ৰা ছোৱালীৰ লগত গৈছো আহিছো তাতকে আৰু ভাল কি হ'ব পাৰে তেনেকে সেইটো এটা মোৰ বহুত ডাঙৰ চেলেঞ্জ যিটো চেলেঞ্জত মানে আজি মই মুঠকৈ সুখী নাই বুলি কম কিয় যিজন মোৰ হাজবেণ্ড যিজন মোৰ প্ৰিয় মানুহজনে যেতিয়া মোৰ কাৰণে এতিয়া মোক সহায় কৰিবলৈ তেখেতৰ নিজৰ চাকৰি যেতিয়া ৰিজিগনেশ্যন দিলে হেতুকে ডাঙৰ সুখ হ'ব পাৰে জানো মহিলাসকলে কওকচোন সেইটো মানে মোৰ এটা মনৰ আটাইতকৈ ডাঙৰ সুখ তেখেতে আছিলে পিডব্লিউ জুনিয়ৰ ইঞ্জিনিয়াৰ যিয়ে নিজৰ এটা ডেজিগনেশ্যন আছে সেই ডেজিগনেশ্যন এৰি আজি মোৰ নিচিনা এটা ব্যৱসায়িক যেতিয়া মোক সহায় কৰিবলৈ আহিছে যে মই আজি মুগাৰ কোৱালিটি কণ্ট্ৰল মই কৰি দিম তই দোকানৰ ইফালে মেনেজমেণ্টটো কৰ তেনেকৈ কোৱাৰ লগে লগে মই আৰু সাহস পাই গ'লোঁ সেই সাহসত মই আৰু অকণমান জোৰ দিছে যোৱা বছৰ ৰিজাইন কৰিছে আৰু জোৰদাৰি কাম কৰিছোঁ আৰু মোৰ একেবাৰে সৰু বিপণী ছাৰ আছে ছাৰে মোক চিল্ক মাৰ্ক ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে শিকালে হেণ্ডলুম মাৰ্কটো মই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ কিন্তু সিহঁতে মোক ইমান কাপোৰৰ মানে মাৰ্ক দিবলৈ কাৰণে কেপাচিটি নাইকিয়া হৈছে সিহঁতৰ তাত সেইকাৰণে লগাব পৰা নাই মই চবতে আৰু কোৱালিটি কণ্ট্ৰলৰ ক্ষেত্ৰত হ'লে সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম ডাঙৰ মানে আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে কোৱালিটি কণ্ট্ৰল আমাৰ আপোনালোকে যদি ফিটা দিয়ে ৱেবাৰ্ছত তেতিয়া কি কয় আমি অত বছৰে তাঁত বৈ আছোঁ তই কালি পৰহি নতুনকৈ তাঁত বৈছহে হয়নে নহয় কালি পৰহি তাঁত নতুনকৈ বৈছহে কি জানে আমি হাতেৰে জুপি কিনি কাপোৰ বৈছোঁ ইমান দিন আমি এনেকৈ বিক্ৰী কৰিছোঁ তহঁতে এতিয়া দোকান খুলিছ বুলি আমাক ফিটাকেইডাল কিনি দিছ তেনেকৈ কয় মই বহুত ফিটা মানে যিটো মেজাৰমেণ্ট
হেৰি মই বহুত কিনি সিহঁতক দিওঁ তাৰ পাছতো তেনেকৈ যুঁজি সিহঁতক অকণমান সাইকোলজি ট্ৰিটমেণ্টো কৰিবলগীয়া হয় যে এইটো হৈছে আমাৰ নিজৰ এটা সংস্কৃতি এই সংস্কৃতি ধৰি ৰাখিবলৈ আমি কি কৰিব লাগিব সংস্কৃতিটো এৰিও ফাইনেন্সিয়েলি সিহঁতক অকণমান মানে প্ৰেছাৰ দিবলগীয়া হয় তহঁতৰতো ফাইনেন্স ভাল নহয় ল'ৰা ছোৱালী তহঁতে পঢ়াব লাগে তহঁতে যদি কাপোৰযোৰকে যদি ভালকৈ নবওঁ বা একুৰেট মেজাৰমেণ্টত নাহওঁ তেতিয়া তহঁতে কেনেকৈ ঘৰখন চলাবি আৰু বিশেষকৈ আমাৰ মিচিং মহিলাৰ ক্ষেত্ৰত পুৰুষতকৈ আমাৰ মহিলাই বেছি কাম কৰে সেইকাৰণে এইবোৰ ক্ষেত্ৰত অলপ অসুবিধা হয় তাৰ হেৰিটো আমি এতিয়া যুঁজি সেইটো অলপ মেনেজ কৰা হৈ গৈছেগৈ আৰু এতিয়া প্ৰায় জানা হৈছে আৰু আমাৰ লগত এনেকৈ বহুত ইণ্ডাষ্ট্ৰী আছে ধৰক গোটেই অসমৰ বিভিন্ন ঠাইৰ পৰা আছে একদম ধুবুৰীৰ পৰা ধৰি বঙাইগাঁও গহপুৰ নামচাই ধৰি আশে পাশে যিবোৰ অৰুণাচলৰ আৰু ছাৰে এইটো ক্ষেত্ৰত বহুত সহায় কৰিছে যিমানবোৰ ইণ্ডাষ্ট্ৰী আছে যিবোৰে বৈ আছে কিন্তু মাৰ্কেটিং কৰিব পৰা নাই তেখেতসকলে আমাৰ কাংকানলৈ মষ্ট ৱেলকাম হয়তো মই প্ৰথমবাৰত গোটেইটো পইচা মই দিব নোৱাৰিব পাৰোঁ কিন্তু ছেকেণ্ড টাইমত যেতিয়া আমাৰ ৰেজিষ্টাৰত খাতা উঠি যাব তেতিয়া আমি কণ্টিনিউশ্যন এটা কৰি যাওঁ মানে মই কিনো নিজে বনাওঁ মই বিক্ৰীও কৰোঁ সেইকাৰণে ছাৰহঁতৰ আপোনালোকৰ লগতো হয়তো আমি কাম কৰিবলৈ পাম এইবাৰ বুলি ভাবিছোঁ যিটো পাৰোঁ মই চেষ্টা কৰিম আৰু মোৰ যিবোৰ আউটলেট আছে এতিয়া সেইবোৰ আউটলেটত মোৰ অকণমান ষ্টক এইবাৰ কমটি হৈ গৈছে কিয় গুৱাহাটীত মোৰ এইবাৰ বহুত হিউজ চেল আৰু এনেই টাৰ্ণ অভাৰবোৰ আৰু আপোনালোকে যিটো গভৰ্ণমেণ্টৰ মই কিন্তু গভৰ্ণমেণ্টৰ একো সুবিধা লোৱা নাই মই গভৰ্ণমেণ্টৰ ঘৰত মই কেতিয়াও মোক কিবা এটা লাগে চাৰো চাগে ইণ্ডাষ্ট্ৰীত লৈছোঁ মোৰ একো নাই চাৰে খুব পায় মই একো লোৱা নাই মই ডাইৰেক্ট SBIৰ পৰা লোন লৈছোঁ সেইকাৰণে SBIৰ পৰা আপোনালোকে লোন ল'বলৈ হ'লে আপোনালোকৰ যিটো ট্ৰেনজেকশ্যন আপোনালোকে কাৰেণ্ট একাউণ্টত কৰিব এতিয়া বহুতে ধৰক টেক্সৰ কাৰণে নিজৰ পাৰ্চনেল একাউণ্টত কৰে কিন্তু আপোনালোকে কৰিব কাৰেণ্ট একাউণ্টত কৰিব আৰু তাৰ যিটো আপোনাৰ কাৰেণ্ট একাউণ্টৰ যিটো চেল আপোনালোকৰ আহিব বা যিটো ট্ৰেনজেকশ্যন আহিব সেইটোৰ এগেইনষ্টতহে আপোনালোকক লোন পাব সেইকাৰণে আমাৰতো এতিয়া এইবাৰতো আমি যাবলগীয়া হোৱা নাই যেতিয়া ট্ৰেনজেকশ্যন ভাল হৈ গ'ল SBI নিজে আহি সেইদিনাখন আমাক আৰু 60 লাখ টকা দি থৈ গৈছে যিহেতু মোৰ বছৰৰ ইয়াৰলি যিটো মোৰ টাৰ্ণ অভাৰ সেইটো হৈছে মোৰ 29 কোটি টকা য'ত মই বছৰৰ মানে টাৰ্ণ অভাৰ মোৰ 29 কোটি টকা হৈছে সেই 29 কোটি টকা কিন্তু ধৰক মই এতিয়া সেইবুলি গোটেইটো মোৰ লাভ নহয় সেইটো আপোনালোকে জানে আৰু মই চৰকাৰক কিয় বিচাৰি নাযাওঁ চৰকাৰক এটা মই সহায় কৰোঁ মই আজিৰ তাৰিখত তাত দি ক'ব পাৰোঁ মই কেনেকৈ সহায় কৰোঁ মই চৰকাৰক বহুত টকা GST দিওঁ আৰু মই ইনকাম টেক্স দিওঁ আপোনালোকে সেইবোৰ ফাইল বিজনেছত যদি আপোনালোকে ধুনীয়া ভাল বিজনেছ কৰিব বিচাৰিলে ইনকাম টেক্স GST ফাইল আপোনালোকে বহুত ধুনীয়া বনাওক আপোনালোকৰ সেইবোৰতো বহুত মেটাৰ কৰে মানে বহুতখিনি বস্তু আপোনালোকক চাব যে আপোনাৰ ফাইলটো কেনেকুৱা বহুতে একদম লুকাবলৈ কাৰণে নাই বোলে মই পাৰ্চনেল একাউণ্টত ট্ৰেনজেকশ্যন কৰিম সেইটো নহয় আমাৰ প্ৰত্যেকটো মোৰ পাৰ্চনেল একাউণ্ট হওক হেৰি একাউণ্ট হওক গোটেইখিনি আমাৰ হৈছে মানে ইনকাম টেক্সৰ লগত জড়িত বা হেৰিটো GSTটো মষ্ট ইম্পৰ্টেণ্ট হেণ্ডলুমত GST নাই কয় কিন্তু 5% আপোনালোকে GST দিব লাগিব যদি কাৰোবাৰ বোলে কম্পজিট আছে কোনোবাই যদি সৰু নতুনকৈ আৰম্ভ কৰিছে তেতিয়া আপুনি মানে কম্পজিটত আহিব 1% নিদিছে তেতিয়া কম্পজিট 1% চামথিং তেনেকৈ হয় কিন্তু যেতিয়া আপোনালোকে ৰেগুলাৰ কৰিব ৰেগুলাৰ হ'লে আপোনাৰ 5% থাকিব সেইকাৰণে সেইটো বস্তুটো আপোনালোকে বহুত ভালকৈ মেইনটেইন কৰক চৰকাৰক লুকাব নালাগে চৰকাৰক আজি তাৰিখত মই ক'ব পাৰোঁ অপেনলি মই চৰকাৰক সহায় কৰিছোঁ আমি চৰকাৰক কোটি টকা দি সহায় নকৰোঁ কিন্তু আমি ইনকাম টেক্স আৰু GST দি আমি চৰকাৰক সহায় কৰিছোঁ তেনেকৈ কৰিব পাৰিব লাগিব আৰু অকল যে দিব চৰকাৰে দিব সেইটো কিন্তু আশা নকৰিব নিজে কাম কৰি যাওক কিছুমান বস্তু নিজেও মানে ৰিফ্লেক্ট কৰিব পাৰিব যিহেতু মই চৰকাৰৰ একো সুবিধা লোৱা নাই মই SBIৰ পৰাই লোন লৈছোঁ প্ৰথমতে 3 লাখ 5 লাখ 7 লাখ 45 লাখ এতিয়া মোৰ 1.5 কোটি টকা ৰিচেণ্টলি যিটো মোক 60 লাখ টকা সিহঁতে নিজে আহি চহী কৰি থৈ গ'ল তেতিয়া মই ভাবিলোঁ ভগৱানৰ কৃপাত ভালেই হ'ল মোৰ এতিয়াতো তেজপুৰ বিপণীখন খুলিব লাগে পইচাও নাছিলে সেইটো সময়তে সিহঁতে আহি দি থৈ গ'ল তেনেকৈয়ে হৈছে আৰু বিশেষ কিবা যদি আপোনালোকে জানিব বিচাৰে সুধিব পাৰে কিবা যদি আছে ছাৰ কিবা ক'বলগীয়া আছে ছাৰ আৰু কি বা কওঁ আপুনি আৰু এটা একদম সামৰিব বিচাৰিছোঁ আৰু আমাৰ আৰু পিছৰ ছেশ্যনটোলৈ সময় বেছি নাই আগৰ আপোনাক এটা লাষ্ট সুধিব বিচাৰিছোঁ আপুনি যে ইমান আমি খুবেই শুনিয়ে ভাল পালোঁ মানে
29 কোটি টকাৰ টাৰ্ণঅভাৰ অসমীয়া এগৰাকী মহিলা ব্যৱসায়ীয়ে কৰিছে নিজৰ চেষ্টাৰে ইমানখিনি আহি পাইছেহি মানে সঁচাকৈ মই মানে মোৰ নিজৰ নোম হৈ গৈছে যিটো বুজ পাম বুলি কৈছে মোৰ শুনি ইমান ভাল লাগিছে আচ্ছা আপোনালোকৰ এই মানে প্ৰাইমেৰী চেনেল অফ বিজনেছ মানে ক'ত মানে ইনষ্টিটিউচনেল চ'ৰ্চত বিক্ৰী কৰে বেছিকৈ B2B বিক্ৰী কৰে নে B2Cও আপোনাৰ যিখন ষ্ট'ৰ আছে সেইটোতেই মেইন আপোনাৰ ব্যৱসায় সেইটো অকণমান জনাব নেকি নাই আমি ফাৰ্ষ্ট যেতিয়া মই বিজনেছ আৰম্ভ কৰিছোঁ তেতিয়া আমি ফেচবুকতে আৰম্ভ কৰিছোঁ যিটো মোৰ মই ফেচবুকৰ পৰা আৰম্ভ কৰিছোঁ তেনেকৈ ফেচবুকৰ পৰা গৈ গৈ কানেক্টিং হৈ যেনেকৈ তাত ভণ্টিয়ে ক'লে যে ছ'চিয়েল মিডিয়া ইজ দ্য বেষ্ট প্লেটফৰ্ম এতিয়া আমি কাৰো তাত যাবলৈ প্ৰয়োজন নাই বা ছ'চিয়েল মিডিয়াতে চব হৈ যায় তেনেকৈ গৈ মই আৰম্ভ কৰিছোঁ আৰম্ভ কৰি আৰু বিশেষকৈ কোৱালিটিৰ ক্ষেত্ৰত মই বহুত গুৰুত্ব দিলোঁ যেতিয়া আমি খুলিছোঁ তেতিয়া হয়তো মানে বহুত আৰম্ভ কৰাৰ বহুত কম আছিলে কোৱালিটি কণ্ট্ৰল মেইনটেইন কৰিলোঁ তাৰপৰা মানুহক কনভিন্স কৰি কাপোৰ এযোৰ বিকাটো বহুত ডাঙৰ কথা এতিয়া যেনেকৈ ল'ৰা ছোৱালীক এই মোবাইলটো দি যে ভাতটো খুৱাব লাগে তেনেকুৱা হৈ গৈছে আজিকালি কাপোৰ এযোৰ মানে সেইটো অকণমান ধৈৰ্য লাগে কেতিয়াবা ইমান অধৈৰ্য হৈ যাওঁ কেতিয়াবা এনেকুৱা ভাবোঁ যে কি এইবোৰ কৰি আছোঁ ইমান মানুহক যে পেলাই থাকিবলৈ হৈছে কিন্তু নহয় ইট ইজ এ পাৰ্ট অফ এ বিজনেছ এইটো আমাৰ মানে হেৰিয়ে হয় তেনেকৈ কোৱালিটি কণ্ট্ৰলত ফাৰ্ষ্টত গ'লোঁ সেইটোৰ পৰাই অকণমান গৈ আজি ধৰক সেইটো মেইনটেইন কৰিবলৈ চেষ্টা কৰি আছোঁ কিন্তু তথাপিও তাত অলপ খুট কাট থাকে যিহেতু মানুহে বনোৱা বস্তু বা কেতিয়াবা তাততো এনেকুৱা হৈছে বোৱনীজনীৰ মন ভাল থাকিব লাগিব সেই কাপোৰযোৰ ধুনীয়া হ'বলৈ বোৱনীজনীৰো মন ভাল থাকিব লাগিব সেই বোৱনীজনীক মন ছেটিছফেকশ্যন কৰিবলৈ কাৰণেও বহুত তাত টিপছ লাগে তাই কি কৰিলে ভাল পাব কেতিয়াবা তাই ঘৰৰ কথা অকণমান সুধি দিব লাগে তাই ল'ৰা ছোৱালীৰ কথা অকণমান সুধিব লাগে তেনেকুৱা এনেকৈ বহুতা মানে হেৰি ইউজ কৰিবলগীয়া হয় বহুতা মেথড মানে আমি চিন্তা কৰি উলিয়াবলগীয়া হয় সিহঁতৰ মনৰ ছেটিছফেকশ্যনৰ কাৰণে তেনেকুৱা বোৱনী যেতিয়া মন ভাল হ'ব ভবাতকৈ আপোনাৰ কাপোৰ বহুত বেছি ভাল হ'ব এইটোৱে আৰু ধন্যবাদ